হাই হেল্ল' নমস্কাৰ মাই ডিয়াৰ ফ্ৰেণ্ডছ। আজি মই বেটাহঁতৰ স্কুললৈ যাবলৈ ৰেডি হৈছোঁ সৰস্বতী পূজা বুলি। সকলো ল'ৰা ছোৱালীয়ে যেন সৰস্বতী আশীৰ্বাদ কৰে তাৰে কামনা কৰিছোঁ। এয়া চাওক, স্কুল আহি পাই গ'লোহি। স্কুলৰ ল'ৰা ছোৱালীবোৰ বৰ ধুনীয়া লাগিছে, সিহঁতি বৰ ধুনীয়াকৈ ওলাই মেলি আহিছে। চাওকচোন, কিছুমানে শাৰী পিন্ধি আহিছে, কিছুমানে মেখেলা চাদৰ পিন্ধি আহিছে, কিছুমানে ফ্ৰক পিন্ধি আহিছে। চাওকচোন কি মজা লাগিছে, এনেকৈ ভাল লাগে। আমি স্কুলত পঢ়ি থকা দিনলৈ মনত পৰি গৈছেগৈ সিহঁতক দেখি, কিমান যেন সৰস্বতী পূজাটোলৈ আশা কৰি থাকোঁ। আজি তেনেকুৱাই হ'ল। এয়া চাওক, কিছুমানে ভিতৰতে খেলি আছে। বেটাক আকৌ ককায়েক ভনীয়েক দুয়োটাই তুলি লৈ পেলাই খুব জোলাই আছে সেইখনত। এই অকণমানিজনীও বহুত ফূৰ্তি পাইছে। এইফালে এগৰাকীয়ে আকৌ নাৰিকল কাটি আছে। আৰু বিশেষকৈ আমাৰ স্কুলৰ ওচৰতে মানুহ এজন ঢুকালে। সেইবোৰত হেৰি কৰি থকাৰ কাৰণে মানে চব দেৰি হৈছে আৰু। কিছুমান আহিব পাৰিলে মানুহ, কিছুমান নোৱাৰিলে। নিচেই কাষতে মানে মানুহজনৰ ঘৰ।